আজি বনাই আছোঁ বেম্বো শ্বুট আৰু পিঠাগুড়ি আৰু লোকেল মুৰ্গী বনাম। এতিয়া বেম্বো শ্বুটটো কাটা দি কেনে অলপ ভাজি ল'ম। ভাজি লোৱাৰ পাছত কি কৰি আছোঁ দেখাই আছোঁ। নিমখ দি ভাজি আছোঁ। পানী ওলাইছিল অলপমান, বৰ্তমান শুকাই গৈছে আৰু অলপ ভাজিব লাগিব। অকল নিমখ দি কিনে কেৰাহীত এনেকৈ দি নিমখ দি কিনে এনেকৈ ভাজি থাকিব লাগিব। এইটো এটা বনি আছে, 3টা আনিছিলে, এটা বনি আছে, বাকী 2টা এনেকৈ কাটি থৈছে মায়ে খৰিচা টেঙা হ'বলৈ। পাছত মাছৰ লগত খাই খুব ভাল লাগে আৰু যিকোনো বইলত দি খাব পাৰে আপোনালোকে। এইটো এনেকৈ কৰি থৈছে টেঙা কৰি। 1 বছৰ 2 বছৰলৈকে থাকে, এনেকৈ থৈ দিলে খাব পাৰে আৰু ভাল লাগে। গৰমত টেঙা খাই, নহয় জানো? কিহৰ খাৰ এইটো? কলা খাৰ দি দিয়া হৈছে ইয়াত। এলকেলাইন ৱাটাৰ বুলি কয় ইংলিছত, আৰু আমি খাৰ বুলি কওঁ। এইটো দি দিয়া হৈছে ইয়াত। খাৰ দিয়াৰ পাছত এনেকৈ হৈ যায়, ধুনীয়াকৈ সিজি যায় আৰু। তাৰপিছত এতিয়া ভাজি আছোঁ, পানীটো মৰি নোযোৱালৈকে ভাজি থাকিব লাগিব। পানীখিনি একেবাৰে মৰি যাব লাগিব। তাৰপাছত ইয়াতে পানী দি দিয়া হ'ব। দেখিছে নাই, সাৰ দিয়াৰ পাছত কালাৰটো পকা আমৰ দৰে হৈ গৈছে। এইখিনি এতিয়া পানী মৰি গৈছে। এতিয়া ইয়াতে পানী দি দিয়া হ'ব। পানী দি দিছোঁ মই ইয়াতে, আৰু অলপ দিব লাগিব। 1 মগ দিছোঁ আৰু অলপ দি দিছোঁ। এইখিনি উতলিব লাগিব ভালকৈ, বককৈ উতলিব লাগিব। তাৰপিছত দেখাই আছোঁ। লোকেল মুৰ্গী হয় এইটো, তাতে এতিয়া দি দিয়া হ'ব। সেইখিনি উতলি হৈ গ'ল। ইয়াতে নমাই থৈ দিছোঁ। দি দিয়া হ'ল কেৰাহীত। আদা নহৰু জলকীয়া দিয়া হৈছে বৰ্তমানলৈকে, আৰু এতিয়া হালধি আৰু জিৰা। আমাৰ একো মছলা তেনেকৈ নিদিয়ে, ব্যৱহাৰ নকৰে। জিৰা আৰু হালধি, আদা নহৰু জলকীয়া এইকেইটাই বেছি ইউজ কৰে। নৰ্মেল ভাজি ল'লে হ'ল, আপোনালোকে যেনেকৈ ভাজে। মছলা দিলেও দিব পাৰে। এনেকৈ ভাজি ইয়াত জিৰা দিয়া হৈ আছে। এইখিনি ভাজি লোৱা হ'ব। ইয়াৰ ওপৰতে সেইখিনি বাঁহৰ গাজখিনি দি দিয়া হ'ব। খাই থাকক। এইখিনি মাংসখিনি ভাজি ইয়াতে বাঁহৰ গাজখিনি দি দিয়া হ'ল ইয়াতে। আৰু এতিয়া পিঠাগুড়ি এইখিনি পিঠাগুড়ি দিয়া হ'ব ইয়াত। মানে চাউলটো গুড়ি কৰি ইয়াতে পানী দি মিক্স কৰি ইয়াতে দি দিয়া হ'ল। এইটো এতিয়া অলপ টাইম উতলিব দিব লাগিব, পিঠাগুড়িখিনি সিজালৈকে। উতলাৰ পাছত তাৰপাছত আমাৰ ডিছ ৰেডি, বাঁহৰ গাজ পিঠাগুড়ি। এইখিনি এতিয়া আমাৰ হৈ গৈছে, নমাব পৰা। উতলি আছিলে, বককৈ উতলিব দিলোঁ 5 মিনিটমান। এতিয়া উতলা হৈ গ'ল, এইখিনি হৈ গৈছে ৰেডি, ঠিক হৈ খাই। পিঠাগুড়ি, বাঁহৰ গাজ, লোকেল চিকেন হৈ গৈছে। এইটো গেছটো অফ কৰি